দুৰ্ভাগ্যজনক কথা যে নৃত্যাঞ্জলি কলাকেন্দ্ৰ নামৰ এটা ব্যক্তিগত সাংস্কৃতিক অনুষ্ঠানৰ নামত গ্লেমাৰ সৃষ্টি কৰিবৰ কাৰণে সৰ্বভাৰতীয় ভিত্তিত এটা অনুষ্ঠান পাতি পেলাই দেৰগাঁৱত কাহানিও নোহোৱা নোপোজা কিছুমান ঘটনা কালি ঘটিবলৈ পালে। আগতেও দেৰগাঁৱত বহুত ডাঙৰ ডাঙৰ সাংস্কৃতিক অনুষ্ঠান হৈছে। কোনো সাংস্কৃতিক অনুষ্ঠানত এনেধৰণৰ কোনো উদ্ভণ্ডালি অসভ্যালি হোৱা নাছিলে। অথচ কালি উদ্যোক্তাসকলৰ হেমাহিৰ বাবে নিৰ্দিষ্ট কেইজন উদ্যোক্তাই গোটেই অনুষ্ঠানটো চম্ভালিবলগীয়া হোৱাৰ কাৰণে এই ব্যক্তিগত অনুষ্ঠানটো চম্ভালিবলগীয়া হোৱাৰ কাৰণে কালি এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিবলৈ পালে। আমি ইয়াক তীব্ৰ গৰিহণা দিছোঁ দেৰগাঁওবাসী হিচাপে। আৰু ইয়াত যিহেতু বহুত ডাঙৰ ডাঙৰ বিখ্যাত সাংস্কৃতিক কৰ্মী আছে, ডক্টৰ ৰেকিবুদ্দিন আহমেদকে ধৰি বীৰেন বৰাকে ধৰি ডক্টৰ ৰূপেন কাকতিকে ধৰি বহুত ডাঙৰ ডাঙৰ সাংস্কৃতিক কৰ্মীয়ে ইয়াত কাম কৰি গৈছে। সংস্কৃতি পথাৰখন ইয়াত চহকী কৰি থৈ গৈছে দেৰগাঁৱত। সেই সাংস্কৃতিক স্থলীখনত কালি যি সংস্কৃতিৰ নামত কালি যি দুষ্কৃতিৰ সৃষ্টি হ'ল, কালি যি উদ্ভণ্ডালিৰ সৃষ্টি হ'ল, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যাতে এনেধৰণৰ কোনো দেৰগাঁৱত এনে অনুষ্ঠান যাতে সৃষ্টি নহয়, এনে অনুষ্ঠান যাতে অনুষ্ঠিত কৰা নহয়, তাৰ কাৰণে আমি বা দেৰগাঁওবাসীয়ে যাতে সহযোগিতা নকৰে তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু ইয়াক আমি তীব্ৰ গৰিহণা দি আৰু অতিশয় দুখ প্ৰকাশ কৰিছোঁ। নিশ্চিতভাৱে কালিমা খাইছে যিহেতু দেৰগাঁৱৰ সংস্কৃতিৰ পথাৰখন ডক্টৰ ৰূপেন কাকতি, ডক্টৰ ৰেকিবুদ্দিন আহমেদ, বীৰেন বৰা ইত্যাদিকে ধৰি ডাঙৰ ডাঙৰ সাংস্কৃতিক কৰ্মীসকলে, নলিন হাজৰিকাকে ধৰি সাংস্কৃতিক কৰ্মীসকলে ইয়াৰ যিটো সংস্কৃতিৰ যিটো চহকী কৰি থৈ গৈছে, দেৰগাঁৱৰ যি সংস্কৃতি চহকী কৰি থৈ গৈছে, সেই সংস্কৃতিক কালিমা খান্দিছে বুলি আমি অনুভৱ কৰিছোঁ দেৰগাঁওবাসী হিচাপে। আচলতে এটা বিশেষ গোষ্ঠীয়ে দেৰগাঁৱত সংস্কৃতিৰ নামত এক ধৰণৰ নৈৰাজ্যবাদ চলাইছে। দেৰগাঁৱৰ এটা চহকী সাংস্কৃতিক পৰম্পৰা আছে। আমাৰ ডক্টৰ ৰূপেন কাকতি, ৰেকিবুদ্দিন আহমেদ, বীৰেন্দ্ৰনাথ বৰাকে ধৰি ইয়াৰ পৰাই ওলাই গৈছে শিল্পী সংগীতা বৰঠাকুৰ। ইয়াত এটা চহকী সাংস্কৃতিক পৰম্পৰা আছিল। আৰু এতিয়া যি দেখিছোঁ যে আজি কিছু বছৰ ধৰি ইয়াত কিছুমান এনেধৰণৰ গোষ্ঠীৰ সৃষ্টি হৈছে যিখিনিয়ে সংস্কৃতিৰ নামত কিবা পুৰস্কাৰ, বঁটা, বাহন, প্ৰচাৰ আৰু বেলেগ বেলেগ কিছুমান উপাদান ব্যৱহাৰ কৰি এটা নৈৰাজ্যৰ সৃষ্টি কৰিছে। এতিয়া যিটো ঘটনা আজি ঘটিছে বুলি শুনিছোঁ, আচলতে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক এটা নেতৃত্ব দিয়া বা সৎপথ প্ৰদৰ্শন কৰাৰ বিপৰীতে এই ল'ৰা ছোৱালীবিলাকৰ সৰলতা আৰু অজ্ঞতাৰ সুযোগ লৈ এখানে ব্যৱসায় কৰি নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিছে। আৰু এই কথাটো অত্যন্ত দেৰগাঁৱত যোৱা কালি ঘটা ঘটনাটো দুৰ্ভাগ্যজনক, দুখজনক। আৰু ইয়াৰ নেপথ্যত যিসকলে আচলতে বিভিন্ন কৌশলেৰে ধন সংগ্ৰহ কৰি বৃহৎ পৰিমাণৰ, ইয়াৰ আগতেও সেইটো কৰিছে, এতিয়াও কৰিছে, আৰু হয়তো ভৱিষ্যতেও এনেধৰণৰ হ'ব। কাৰণ ইয়াত এচাম তেনেকুৱা মানুহ লগত লৈ লৈছে যিচামৰ অঞ্চলটোৰ কোনো ধাৰণা নাই, ইয়াৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি কোনো জ্ঞান নাই, আৰু আটাইতকৈ ডাঙৰ কথা সমাজখনৰ বা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ প্ৰতি কোনো দায়বদ্ধতা নাই। লাজৰ কথা আৰু দুখৰ কথা যে সেইখিনি মানুহেই এতিয়া তেনে 2-4জন তথাকথিত সাংস্কৃতিক কৰ্মী যি আচলতে অপসংস্কৃতিৰে পোহাৰ মেলি আছে, তেওঁলোকে এতিয়া অঞ্চলটোৰ নেতৃত্ব লৈছে বুলি দাবী কৰে। ইয়াত তাৰ দুখৰ কথা মোৰ কাৰণে নাই। কালিমা মানে ঐতিহ্য চেতনা নায়েই। ঐতিহ্য চেতনা থাকিলে দায়বদ্ধতা আহিব অঞ্চলটোৰ প্ৰতি, মানুহৰ প্ৰতি, নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীৰ প্ৰতি। পৰোচিত কৰা, কাৰোবাক উচতাই জোল খোৱাটো কেতিয়াও দায়বদ্ধতাৰ ভিতৰত নপৰে। এই ল'ৰা ছোৱালীবিলাক উচতাই তেওঁলোকে নিজৰ যি ন্যস্ত স্বাৰ্থ সেইটো পূৰণ কৰিছে, আন একো নহয়। এইটো জনপ্ৰিয়তা নহয়। আপুনি এটা কথা মনত ৰাখিব যে 1000 শূন্য, যোগফলো শূন্য, পূৰণফলো শূন্য, বিয়োগফলো শূন্য। এই শূন্যবিলাকক আচলতে গুণগত মানৰ উৎকৰ্ষ সাধনৰ কাৰণে চেষ্টা কৰাটোহে এটা সামাজিক দায়িত্ব। কিন্তু তাৰ এই দুৰৱস্থাটোৰ সুযোগ লৈ নিজৰ ধান্দাবাজি চৰিতাৰ্থ কৰাটো নহয়। আৰু এই কথাটোৱে ইয়াত হৈছে, যিটোৰ লগত আমাৰ অঞ্চলটোৰ ঐতিহ্যৰ কোনো সম্পৰ্ক নাই, ইয়াৰ ইতিহাসৰ কোনো সম্পৰ্ক নাই। আৰু এই যিবিলাক উপাদানৰ যাৰ নাম শুনিছোঁ, এইবিলাক আগতে শুনাও নাই। এইবিলাক ক'ৰবাৰ পৰা আহি ওফৰা যেন ইয়াত পৰিছেহি। আৰু ইহঁতৰ সেইকাৰণে এই অঞ্চলৰ প্ৰতি, ইয়াৰ সংস্কৃতিৰ প্ৰতি, ইয়াৰ ঐতিহ্যৰ প্ৰতি একো দায়িত্ব নাই। এইখন হেমচন্দ্ৰ বৰুৱাৰ জন্মস্থান, এইখন কবি জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ ঠাই, হয়নে? আৰু দুৰ্ভাগ্য কথা, এই হেমচন্দ্ৰ বৰুৱাই হওক বা নীলমণি ফুকনৰ ঐতিহ্য হওক, এইবিলাকৰ কোনো জ্ঞানো নাই, এইবিলাকৰ প্ৰতি কোনো আগ্ৰহো নাই, এইবিলাকৰ কোনো চৰ্চাও নাই। আৰু বৰঞ্চ এইখিনিয়ে তাৰ প্ৰতি আচলতে আমাৰ এই অঞ্চলটোৰ প্ৰতি, নীলমণি ফুকনৰ দেৰগাঁৱৰ প্ৰতি, হেমচন্দ্ৰ বৰুৱাৰ দেৰগাঁৱৰ প্ৰতি আচলতে এওঁলোক আমাৰ কি ক'ম, এটা দুৰ্ভাগ্যজনক এটা উপাদান। আমি অত্যন্ত দুখেৰে কালি কথাখিনি মই আজি শুনিছোঁ আৰু শুনি এই কথাটো ক'ব লগা হৈছে।